আজি শুভ মুহূৰ্ত যিটো পবিত্ৰ ঈদুল জুহাৰ যিটো শুভ মুহূৰ্ত, ইয়াত আমি গোটেই বিশ্ববাসীলৈ ইয়াৰ শান্তি সমৃদ্ধি বজাই ৰখাৰ কাৰণে ইয়াত দোৱা হৈছে ইনশাআল্লাহ। আৰু এই ঈদুল জুহা আমি যেন সম্প্ৰীতি যিটো আছে সকলোৱে যেন সমানে ভালকৈ পৰিচালনা কৰি লৈ যাব পাৰোঁ, হয় নহয়, শান্তিৰ আমাৰ বিশ্বৰ শান্তি হয় তাৰে আমি কামনা কৰিছোঁ। আৰু গোটেই বিশ্ববাসীলৈ আমাৰ এই ঈদুল জুহাৰ আজি যিটো সমূহীয়া দোৱা হৈছে, এই দোৱাত সকলো কাৰণে ইয়াত দোৱা কৰা হৈছে। মানে ইয়াত কোনো ধৰ্মীয় কোনো হেৰি নহয়, হিন্দু মুছলিম সকলো ভাৰতৰ সকলো কাৰণেই দোৱা কৰা হৈছে। গতিকে এইটোৱে আমি আমাৰ আগলৈ হেৰি থাকিল যে আৰু এই হেৰিটো আমি পৰিচয় কেনেকৈ আগলৈ হেৰি কৰি লৈ যাব পাৰোঁ, আমাৰ সম্প্ৰীতিটো কেনেকৈ জীয়াই ৰাখে তাৰে আমাৰ সকলোলৈ কামনা কৰিলোঁ। আৰু শেষত সকলোলৈ আমাৰ তৰফৰ পৰা আপোনাৰ সতেন নাজিৰা সদৰমজিৰ তৰফৰ জামাতৰ তৰফৰ পৰা সকলোলৈ ঈদুল জুহাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। দেখা যায় যে আমাৰ কি হয়, আমি বতৰৰ ওপৰত প্ৰতিকূল বতৰৰ ওপৰত কিছুমান কথা নিৰ্ভৰ কৰিবলগীয়া হয়। কিছুমান বস্তু আমাৰ হাতত নাথাকে, যিটো নেকি যিজন আমাৰ বিশ্বৰ যিজন মালিক কৈছে আল্লাহৰ ওপৰত নিৰ্ভৰ কৰোঁ আমি। আমাৰ সকলো কাম আল্লাহৰ ওপৰতে নিৰ্ভৰ কৰে। আমাৰ কি হয় সাধাৰণতে ঈদৰ নামাজ যিটো ঈদগাহত পঢ়া হয়, কিন্তু প্ৰতিকূল বতৰৰ কাৰণে এতিয়া বতৰৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে বৰষুণ হোৱাৰ কাৰণে আমি মানে কি আছিলে ঈদগাহত পঢ়াৰ উদ্দেশ্য আছিলে, আমাৰ পঢ়াৰ ঈদগাহতে আছিলে, কিন্তু ঈদগাহত পঢ়া নহ'ল কিহৰ কাৰণে, বতৰৰ কাৰণে। সেইকাৰণে আমি তিনিটা জামাত যিটো পঢ়িলোঁ আমি একেলগে পঢ়োঁ, এতিয়া ভাগ ভাগকৈ পঢ়া হ'ল। এতিয়া সদৰ মছজিদত পঢ়িলে বা আমাৰ পুৰণা মছজিদত পঢ়িলে বা আমাৰ উপনজিয়া মছজিদে উপনজিয়াত পঢ়িলে। গতিকে তেনেকৈ আমি নিজৰ নিজৰ জামাততে প্ৰত্যেকে নামাজ আদায় কৰিলোঁ ইনশাআল্লাহ। ঈদুল জুহা আমি আল্লাহ পাক রব্বুল আলামিনে বিশ্বৰ মানৱ জাতিৰ কাৰণে এটা খুশিৰ দিন, প্ৰত্যেক দিন হিচাপে আমাক দান কৰিছে। এই দিনত আমি আল্লাহৰ নামাজ পঢ়োঁ, শুক্ৰিয়া আদায় কৰোঁ আৰু ৰাইজৰ এজনে আনজনৰ লগত খুশি ফূৰ্তি মিলা প্ৰীতি এইটো আমি দেখুৱাওঁ। এইটো আমাৰ ইছলাম ধৰ্মৰ এটা হুকুম, সেইটো আমি পালন কৰোঁ। আল্লাহ পাক ৰব্বুল আলামিনে আমি সকলোকে একত্ৰিত হৈ আৰু মিলিত হৈ গোটেই মানৱ জাতি একেলগে থকাৰ তৌফিক দান কৰক, সেই বুলি মই আশা কৰিলোঁ। আল্লাহু আকবার, আল্লাহু আকবার। الله أكبر. الرحمن الرحيم مالك يوم الدين إياك نعبد وإياك نستعين اهدنا الصراط المستقيم صراط الذين أنعمت عليهم غير المغضوب عليهم ولا الضالين. آنية ليس لهم طعام إلا من ضريع لا يسمن ولا يغني من جوع. زرابي مبثوثة أفلا ينظرون إلى الإبل كيف خلقت وإلى السماء كيف رفعت وإلى الجبال كيف نصبت وإلى وكفر فيعذبه الله العذاب الأكبر. الله أكبر، الله أكبر. الله أكبر. السلام عليكم ورحمة الله. السلام عليكم.
عليكم ورحمة الله. الله أكبر الله أكبر لا إله إلا الله. الله أكبر ولله الحمد. اللهم آمين اللهم. الله أكبر الله أكبر الله أكبر. الحمد لله رب العالمين الرحمن الرحيم مالك يوم الدين إياك نعبد عليهم ولا الضالين. سبح اسم ربك الأعلى الذي خلق فسوى والذي قدر. আমি আল্লাহ দাওয়াত করছি বছর দুই দিন সন্তুষ্ট করা উদ্দেশ্যে যদি আমি দিনটো নোপোৱা নেমেলাকে থাকোঁ তেতিয়াহ'লে সেইটো আমাৰ বুজা হ'ব। কোৰবানী দিয়াৰ আগলৈকে এইটো খৰচ নহয়, এইটো মুস্তাহাবী আমাৰ। এই মুস্তাহাবী আমাৰ কৰিলে আমি দেখি পাম আল্লাহ পাক ৰব্বুল আলামিনে আমাক বেছি দান কৰিব। মুহতারাম আমার ওসর জনাবে নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মক্কা শরীফের পৰা হিজরত করে যেতিয়া মদিনা শরীফ আহিলে, মদিনা শরীফ আয় আল্লাহ পাক রব্বুল আলামিন হাজির জামাতের প্রত্যেকের পক্ষ থেকে আমাদের নামাজ আপনি কবুল আর মঞ্জুর করিব মাওলা। আল্লাহ এই ঈদুল জুহার নামাজের খাতিরে মাওলা আমার জিন্দেগীর तमाम গুনাহ মাফ। সবাই কান্দে কান্দে মিলাই লওক, এতিয়া কাটাৰ সিধা হৈ যাব। নিয়ত কৰক। আল্লাহু আকবার।